নমস্কাৰ, মই অনুপম বৰুৱা। আজি এটা প্ৰডাক্ট লৈ আহিছোঁ। সেই প্ৰডাক্টটোৰ ওপৰত ডিছকাশ্যন কৰিম বুলি ভাবিলোঁ। প্ৰডাক্টটোৰ নাম হৈ গ'ল বিফিলেক কেপচুল। আমি সকলোৱে হয়তো বহুতেই মানুহে চিনি পাওঁ। এই প্ৰডাক্টটো কেতিয়া ইউজ কৰে? এই প্ৰডাক্টটো হৈ গ'ল, ধৰি লওক আপোনাৰ পেটৰ সমস্যা কিছুমান চলি আছে, ডায়েৰিয়া হৈ আছে, ডিচেণ্ট্ৰি হৈ আছে, তেতিয়া এই প্ৰডাক্টটো বহুত উপযোগী প্ৰডাক্ট। তেতিয়া আপোনালোকে এই প্ৰডাক্টটো ইউজ কৰিব পাৰে। আৰু ধৰি লওক কেতিয়াবা আমি কিছুমান এণ্টিবায়'টিক্স খাওঁ, এণ্টিবায়'টিক্সবোৰ খোৱাৰ পিছত আমাৰ ভিতৰত থকা কিছুমান ভাল বেক্টেৰিয়া মৰি যায়। তেতিয়া গুড বেক্টেৰিয়াবোৰ সক্ৰিয় বেছি হৈ উঠে, তেতিয়া আমাৰ লুজ মোশ্যন হ'ব পাৰে বা লুজ মোশ্যন হয়। সেইটো সময়ত এই বেক্টেৰিয়াত থকা প্ৰ'বায়'টিক মানে ভাল বেক্টেৰিয়াবোৰ গৈ বেড বেক্টেৰিয়াৰ লগত মোকাবিলা কৰে আৰু আমাৰ ভিতৰৰ যোনটো গাট হেল্থৰ যিটো আমাৰ সমস্যা চলি থাকে, সেই সমস্যাটো নিয়ন্ত্ৰণ কৰি ৰাখে। ঠিক আছে, সেইটোৰ ওপৰত ভিত্তি কৰি ডক্টৰে সদায় বিফিলেক আমাক দিয়ে। ঠিক আছে, বিফিলেকটো বহুত ধুনীয়া প্ৰডাক্ট। বিফিলেক খালে আমাৰ বহুত সমস্যাৰ সমাধান হয় গাট হেল্থৰ। সেইটোৰ ওপৰত ভিত্তি কৰি ডক্টৰে আমাক এই প্ৰডাক্টটো দিয়ে। যেতিয়া আমাৰ ডায়েৰিয়া, ডিচেণ্ট্ৰি বা লুজ মোশ্যন হয় বা আমি লগত কেতিয়াবা এণ্টিবায়'টিক খাওঁ, তেতিয়া আমাক এই প্ৰডাক্টটো ডক্টৰে প্ৰেছক্ৰাইব কৰে। ঠিক আছে, এই প্ৰডাক্টটোৰ দাম হৈ গ'ল 149 টকা এতিয়াৰ দিনত। আজিৰ তাৰিখত 149 টকা। 10টাৰ টেবলেট থাকে, 10টাৰ এলু পেকিং থাকে। এই প্ৰডাক্টটো কেতিয়াবা আপোনালোকে ইউজ কৰি চাব আৰু ইউজ কৰি কেনে পালে, কি হ'ল, কেতিয়াবা যদি খাবলগীয়া হয় মোক খালি জনাব। ঠিক আছে, কিন্তু সদায় এটা কথা কৈ আহিছোঁ আৰু আগলৈও ক'ম, কোনো প্ৰডাক্ট কেতিয়াও ডক্টৰৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ নিজৰ ফালৰ পৰা কেতিয়াও ইউজ নকৰিব। সেইটো আমাৰ বহুত সাংঘাতিক ভুলৰ কথা। সেয়ে কৈ মই আজি সামৰিছোঁ। আকৌ এটা প্ৰডাক্ট লৈ আহিম, আকৌ এদিন বহিম, সেই প্ৰডাক্টটোৰ বিষয়ে আমি অলপ ডিছকাশ্যন কৰিম। যদি মোৰ কিছুমান ইয়াতে ভুল হৈ যায়, তেতিয়াহ'লে আপোনালোকে খালি মোক অলপ সহায় কৰি দিব যে এইটো এনেকুৱা নহয়, সেইটো তেনেকুৱা। ঠিক আছে, ধন্যবাদ।